ট্ৰেডিং কেলেংকাৰীৰ পৰা নিৰ্বাচনী হিংসালৈকে বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰল 2024 বৰ্ষ ভাল বেয়াৰ সমাহাৰেৰে শেষ হ'ল এটা বছৰ এই বৰ্ষটোত এটা দুটা নহয় কেইবাটাও জঘন্য অপৰাধৰ ঘটনাই কপাই গ'ল ৰাজ্য বিশেষকৈ ট্ৰেডিং কেলেংকাৰীকে ধৰি হত্যা ধৰ্ষণৰ দৰে জঘন্য ঘটনাই ৰাজ্য জোকাৰি গ'ল বিদায়ী বৰ্ষটোত চাওঁ আহক কি কি ঘটনাই এই বৰ্ষটোত তুলপাৰ লগাইছিল অসম 2024 বৰ্ষটোত অসমত সৰ্বাধিক চৰ্চিত কেলেংকাৰীটোৱে হৈছে অনলাইন ট্ৰেডিং কেলেংকাৰী অনলাইন ট্ৰেডিংৰ নামত অধিক লাভৰ সপোন দেখুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পৰা কেইবাটাও অনলাইন ট্ৰেডিং কোম্পানীয়ে কেইবা হাজাৰ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগে এক প্ৰকাৰ জোকাৰি গ'ল সমগ্ৰ ৰাজ্য যি কেলেংকাৰীৰ তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰিবলগীয়া হৈছিল কেন্দ্ৰীয় অনুসন্ধান শাখা CBI বিশেষকৈ ডিবি ষ্টক ট্ৰেডিং এফএক্স বুলছ আইজ আদি কেইবাটাও অনলাইন ট্ৰেডিং কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছিল সাধাৰণ গ্ৰাহকক লোভত পেলাই হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ বিশেষকৈ 22 বছৰীয়া বিশাল ফুকন নামৰ যুৱকজনৰ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ অসম লগতে হাঙুৰ খাইছিল নৃত্য পতিয়সী তথা অভিনেত্ৰী সুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ নামো সামাজিক মাধ্যমৰ পৰা সকলোৰে মুখে মুখে বিয়পি পৰিছিল সুমি বিশালৰ নাম আৰক্ষীৰ জালত পৰা সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা আৰু লগতে ডিপি ষ্টক ব্ৰকিঙৰ দীপাংকৰ বৰ্মন বৰ্তমানো আবদ্ধ কাৰাগাৰত কিন্তু ট্ৰেডিং কেলেংকাৰীটোৰ বিৰুদ্ধে মৌন হৈ থকা বিনিয়োগকাৰীয়ে নিজৰ জমা ধন উভতাই পাবনে নাই সেই বিষয়ে এই পৰ্যন্ত নিশ্চিত নহয় বিনিয়োগকাৰী বিদায়ী বৰ্ষটোৰ স্বাধীনতা দিৱসৰ দিনাই বোমাৰ আতংকই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য 2024 বৰ্ষৰ 15 আগষ্টৰ দিনটোত হঠাৎ এটা খবৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতে খবৰটো আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ উল্লেখ কৰা স্থানত অভিযান চলাই বিস্ফোৰণৰ পূৰ্বে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোমা সদৃশ সামগ্ৰী অসম আৰক্ষীৰ তৎপৰতাৰ বাবে স্বস্তিৰ নিশ্বাস এৰিব পৰা হৈছিল জনসাধাৰণে পৰৱৰ্তী সময়ত বোমা সংস্থাপনৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী 2024 বৰ্ষৰে 22 আগষ্টৰ সন্ধিয়া নগাঁও জিলাৰ ঢিঙত সংঘটিত এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য 22 আগষ্টৰ সন্ধিয়া ঢিঙৰ এটা ৰাজপথৰ কাষতেই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ কিশোৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তাল হৈ পৰিছিল নগাঁও জিলাৰ লগতে সমগ্ৰ অসম ঘটনা সন্দৰ্ভত এটা দিন পাছতেই অৰ্থাৎ 23 আগষ্টত নগাঁও আৰক্ষীয়ে তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল 24 আগষ্টৰ পুৱতি নিশা অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে এটা পুখুৰীত পৰি মৃত্যু ঘটে অভিযুক্ত তফাজ্জুল ইছলামৰ কাহানিও কল্পনা কৰিব নোৱাৰা ছাত্ৰক হত্যাৰ দৰে ঘটনাৰ ৰাজ্য কপাই গ'ল 2024 বৰ্ষটোত বিদ্যালয়তে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক চুকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল চাঞ্চল্যৰ ঘটনাটো আছিল চিপাঝাৰৰ ছাত্ৰগৰাকীক বিদ্যালয়তেই চুকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ পাছতে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ৰ বিচনাতেই মৃত্যু খাবতি লয় ছাত্ৰগৰাকীয়ে সহপাঠীৰ বিৰুদ্ধে ছাত্ৰগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছিল ৰাজ্যৰ 5টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত নগাঁও সামগুৰি বিধানসভা সমষ্টিত সংঘটিত নিৰ্বাচন কেন্দ্ৰিক হিংসাই চৰ্চা লাভ কৰিলে সমগ্ৰ ৰাজ্যতে সামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমষ্টিটোত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈ যায় ঘটনা 22 নৱেম্বৰৰ বিদায়ী বৰ্ষৰে শেষৰ সময়ত নগাঁও জিলাৰ গৰাজানত সংঘটিত এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য গৰাজানৰ গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ বিয়াৰ পূৰ্ণ প্ৰস্তুতি চলি আছিল ঘৰখনত তাৰ মাজতেই 22 নৱেম্বৰৰ সন্ধিয়া ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল গুণধৰ চৰকাৰৰ লগতে তেওঁৰ পত্নী আৰু কনিষ্ঠ কন্যা জয়াস্মিতা চৰকাৰৰ লগতে নগাঁৱৰ অনুপম সূত্ৰধৰৰ মৃতদেহ
আৰক্ষীয়ে তথ্য লাভ কৰা অনুসৰি পূৰ্বৰ প্ৰেমিক অনুপম সূত্ৰধৰে গুণধৰ চৰকাৰ আৰু পত্নী কন্যাক দাৰে ঘপিয়াই হত্যা কৰা নিজে প্ৰত্যক্ষ কৰি গুণধৰ চৰকাৰৰ ভতিজা অমল চৰকাৰে একেখন দাৰে ঘপিয়াই হত্যা কৰিছিল অনুপম সূত্ৰধৰকো বাংলাদেশী উগ্ৰপন্থী সংগঠনে বছৰটোৰ শেষৰ ফালে অসমত এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ অভিসন্ধি ৰচনা কৰাৰ সময়তে অসম আৰক্ষীয়ে তৎপৰতাৰে এই নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ অভিযানত কেইবাজনো বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কেৱল এয়াই নহয় আৰু বহু সৰু বৰ ঘটনাই 2024 চনত জোকাৰি গৈছিল সমগ্ৰ অসম কিন্তু এইসমূহ ঘটনা আছিল অতিকৈ চাঞ্চল্যকৰ আৰু চৰ্চাত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক